ইমান গৰমত মন মগজুৰ পেট ঠাণ্ডা কৰাৰ কাৰণে আজি লৈ আহিছোঁ এটা সুন্দৰ ঠাণ্ডা ৰেচিপি। মই ইয়াত লৈছোঁ অলপমান ড্ৰেগন ফ্ৰুটছ কাটি আৰু লৈছোঁ অলপ আম। আৰু ইয়াৰ মূল বস্তুটো হৈছে আগাৰ আগাৰ পাউডাৰ, আগাৰ আগাৰ জেলি কেক হ'ব এইটো। ইয়াত মই অলপ পানী লৈছোঁ আৰু পানীত অলপমান আগাৰ আগাৰ মানে এচামুচমান আগাৰ আগাৰ পানীৰ লগত মিহলাই দি আৰু চেনিখিনি মিক্স কৰি তাৰপিছত মই গেছত বহাই দিম। আৰু এইপিনে মই কাটি থোৱা ফ্ৰুটছখিনি এটা ব্ৰেড বনোৱা মল্ড এটাত ভালকৈ দি লৈছোঁ। আৰু এইপিনে মই যেতিয়া আগাৰ আগাৰ মিহলোৱা পানীখিনি উতল আহিব আৰু সেই উতলি অহা পানীখিনি মই এতিয়া তাৰ ওপৰত ঢালি দিম, ফ্ৰুটছখিনিৰ ওপৰত। আৰু ঢালি দি এইটো মই ফ্ৰিজত প্ৰায় হাফ এন আৱাৰৰ কাৰণে ৰাখি দিম। আৰু যিহেতুকে মই দুটা লেয়াৰৰ বনাই আছোঁ, এইখিনি ৰাখি দিয়াৰ পিছত মই আকৌ গাখীৰ অলপ লৈ ল'ম। গাখীৰ প্ৰায় 300 গ্ৰামমান গাখীৰ লৈছোঁ আৰু তাত 2 চামুচ আগাৰ আগাৰ পাউডাৰ দি ভালদৰে মিহলি কৰি আৰু 3 চামুচমান চেনি দি তাৰপিছত মিহলি হোৱাৰ পিছত মই ভালদৰে গেছত বহাই দি উতলিবলৈ দিম। আৰু যেতিয়া গাখীৰখিনি ভালদৰে উতলি যাব তাৰপিছত মই আগতে যে মই ফ্ৰুটছত আগাৰ আগাৰ পানীখিনি দি থৈছিলোঁ সেই মলটো মই এতিয়া উলিয়াই আনিম। আৰু গাখীৰখিনি বেছি উতলিবলৈ দিব নালাগে, অলপ উতলিলে হৈ যাব। এয়া চাওক, হাফ এন আৱাৰ পিছত মই উলিয়াই চালোঁ, এয়া বঢ়িয়াকৈ গোট মাৰি গৈছে, ধুনীয়া হৈছে, যাতে মল্ডৰ পৰা ওলাই নাহে। আৰু ইয়াতে মই ওপৰত দি দিম এতিয়া আগাৰ আগাৰ পাউডাৰ দি পিনে গৰম কৰি লোৱা গাখীৰখিনি। আৰু এইখিনি মই প্ৰায় এঘণ্টামান ফ্ৰিজত ৰাখি থৈ দিম। আৰু তাৰপিছত এয়া উলিয়াই হৈ গৈছে। আৰু এতিয়া মই এইটো আপোনালোকক কাটি দেখুৱাম। বনোৱাত বহুত সহজ আৰু খাবলৈও বহুত টেষ্টি। আৰু আপোনালোকে যিকোনো ফ্ৰুটছ দি এইটো কৰিব পাৰে। আপোনালোকে গাখীৰৰ সলনি অকল ফ্ৰুটছেৰো কৰিব পাৰে, যেনেকুৱাকৈ ভাবে আপোনালোকে সেনেকুৱাকৈ কৰিব পাৰে। বহুত সহজ এইটো, অকল ফ্ৰিজৰ কাম, ফ্ৰিজত থ'ব লাগে, সেইটোৱে বেছি কাম। ইয়াত বেক কৰিব লগা বেলেগ কেকৰ নিচিনা একো নাই। আৰু এইটো আজিকালি প্ৰায় সকলোৱে ঘৰতে বনায়েই। এইটো আগাৰ আগাৰ জেলি কেকটো আমাৰ হৈ গ'ল। এতিয়া চাওকচোন, মই কাটি দেখুৱাই দিছোঁ, এনেকুৱা হৈছে। মোৰ যদি এইবিলাক সৰু সৰু ৰেচিপি ভাল লাগি থাকে তেতিয়াহ'লে মোৰ যদি ফেচবুকত চাই আছে তেতিয়া ফ'ল' কৰি দিব, আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।